নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এতিয়াৰ পৰা অনুষ্ঠিত হ'ব দুবাৰকৈ মেট্ৰিক পৰীক্ষা। এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা দুবাৰ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ। এতিয়াৰ পৰা বছৰত দুইবাৰকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 2026 বৰ্ষৰ পৰাই বলবৎ হ'ব এই নতুন নিয়ম। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বছৰত দুইবাৰ বহিব লাগিব পৰীক্ষাত। 2026 বৰ্ষৰ পৰাই এই নিয়ম বলবৎ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ পৰীক্ষা হ'ব বাধ্যতামূলক আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা হ'ব বিকল্প অপচনেল। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা বিকল্প হিচাপে লোৱা হ'ব। এপ্ৰিল মাহতে প্ৰকাশ পাব প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল আৰু জুন মাহতে প্ৰকাশ পাব দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল। আভ্যন্তৰীণ মূল্যায়ন বছৰত এবাৰেই অনুষ্ঠিত হ'ব। দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাক লৈ CBSE বোৰ্ডৰ তৰফৰ পৰা এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জনাই গৈছো ৰাতিপুৱা আৰু এটা বিগ ব্ৰেকিং নিউজ। এবাৰ ইৰাণে মৃত্যুদণ্ড দিছে ইজৰাইলী 3 গুপ্তচৰক। 700 ইজৰাইলী সেনা জোৱানক গ্ৰেপ্তাৰ এইবাৰ ইৰাণৰ। ডাঙৰ খবৰ এটা জনোৱাৰ চেষ্টা কৰিছো। ইৰাণে মৃত্যুদণ্ড দিছে 3 ইজৰাইলৰ চোৰাংচোৱাক। 700 ইজৰাইলী সেনা বন্দী এবাৰ ইৰাণৰ হাতত। ইজৰাইলৰ অতি বিচক্ষণ 3 গুপ্তচৰৰ ফাঁচী ঘোষণা এইবাৰ ইৰাণৰ। আণ্ডাৰকভাৰ এজেণ্ট হেৰুৱাই চিন্তিত হৈ পৰিছে ইজৰাইল। ইদ্ৰিছ আলী আজাদ, সুজাই আৰু ৰাছুল আহমেদক মৃত্যুদণ্ড। ইজৰাইলৰ মোছাদ এজেন্সিৰ এজেণ্ট আছিল 3 গৰাকী। যুদ্ধৰ 12 দিনত ইৰাণে প্ৰায় 700 ইজৰাইলী সেনা জোৱানক গ্ৰেপ্তাৰ কৰিছে। এই এজেণ্টসকলে মোছাদৰ সৈতে তথ্য আদান প্ৰদান কৰিছিল। ইৰাণৰ উত্তৰ পশ্চিমৰ তুৰস্কৰ সমীপৰ উৰ্মিয়া চহৰত ফাঁচী দিয়া হৈছে। ইৰাণৰ উত্তৰ পশ্চিম তুৰস্ক সমীপত ফাঁচী দিয়া হৈছে আৰু ইৰাণে মৃত্যুদণ্ড দিছে 3 ইজৰাইলৰ চোৰাংচোৱাক। জনাই আছো ৰাতিপুৱা আন এটা ডাঙৰ খবৰ। এইবাৰ অম্বুবাচীৰ মাজতে এবাৰ ভূতনাথ শ্মশানত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অম্বুবাচীৰ মাজতে ভূতনাথ শ্মশানত ভয়ংকৰ কাণ্ড। চিতাৰ জুইত এবাৰ দলিয়াই দিয়া হৈছে বাবাক। 2 বাবাৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হৈছে। যজ্ঞ চলি থকাৰ মাজতে প্ৰচণ্ড সংঘাত 2 বাবাৰ মাজতে। ঘটনাৰ পাছতে অগ্নিদগ্ধ হৈ পৰিছে বৃদ্ধ বাবা। ঘটনা সংঘটিত কৰা বাবাক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। এতিয়া জানিব পৰা হোৱা নাই ঘটনা সংঘটিত কৰা বাবাৰ পৰিচয়। পৰৱৰ্তী খবৰটো হৈছে কৰ্তব্যৰত মহিলা আৰক্ষীৰ সৈতে এগৰাকী বিজেপি নেতাই কৰিছে কুকাণ্ড। আকৌ বিজেপি নেতাৰ এক জঘন্য তথা লজ্জাজনক কাণ্ড সংঘটিত হৈছে। কৰ্তব্যৰত মহিলা আৰক্ষীৰ সৈতে কুকাণ্ড বিজেপিৰ নেতাগৰাকীৰ। ৰাজহুৱা স্থানতে ভিৰৰ সুযোগ লৈ কুকাণ্ড কৰিছে বিজেপি নেতাগৰাকীয়ে। বিজেপিৰ সভাত নিৰাপত্তাৰ দায়িত্বত থকা মহিলা আৰক্ষীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ সভাত নিৰাপত্তাৰ দায়িত্বত থকা মহিলা আৰক্ষীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ পুনেত এই জঘন্য কাণ্ড সংঘটিত হৈছে। পুনেৰ বিজেপি সাধাৰণ সম্পাদক প্ৰমোদ কন্দাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ঘটনাক লৈ ৰুজু কৰা হৈছে গোচৰ। আন এটা খবৰ হৈছে বিদেশীৰ নামত মুছলমানৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰা নহ'ব। বিদেশীৰ নামত স্বদেশীক পুষ্পেক কৰা বন্ধ কৰক বিজেপি চৰকাৰে। উচ্ছেদৰ নামতো সংখ্যালঘুক হাৰাশাস্তি কৰিছে চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি গৰজি উঠিছে ABMSU। বিদেশীৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ অন্যায় সহ্য কৰা নহ'ব। ABMSUৰ তৰফৰ পৰা গৰ্জন। ABMSUয়ে কেতিয়াও চৰকাৰৰ ওচৰতে আত্মসমৰ্পণ নকৰে।
এবিএমচিয়ে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আত্মসমৰ্পণ নকৰে অসমৰ মুছলমানৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিন্তু মুছলমানৰ সাংবিধানিক অধিকাৰ কাঢ়ি ল'বলৈ কেতিয়াও নিদিও বুলি মন্তব্য এবিএমচিৰ অসমত বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাও ত্ৰুটিপূৰ্ণ বিদেশীৰ নামত মুছলমানৰ ওপৰত কৰা অত্যাচাৰ অন্যায় সহ্য কৰা নহ'ব বিদেশীৰ নামত স্বদেশীক পুছবেক কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদৰ নামতো সংখ্যালঘুক হাৰাশাস্তি কৰিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভূমিহীনৰ ওপৰতে বুলডোজাৰ চলোৱা নাই ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযোগ উত্থাপন কৰিছে এবিএমচিয়ে মুছলমানৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰাটো মুখ্যমন্ত্ৰীৰ দায়িত্ব এই অত্যাচাৰ বন্ধ কৰিবই লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰত এবিএমচিৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদ আমাৰ সংগ্ৰাম চলি থাকিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আজি গৰজি উঠিছে এবিএমচিৰ সভাপতি টাইছন হুছেইন আন এটা খবৰ হৈছে এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জনাইছে ভাৰতীয় ইৰাণক সমৰ্থন কৰা ভাৰতীয়লৈ ইৰাণৰ মুকলি চিঠি যুদ্ধ বিৰতিৰ পাছতেই ভাৰতৰ জনগণক ধন্যবাদ জনাইছে ইৰাণে মুকলি চিঠি লিখি প্ৰতিগৰাকী ভাৰতীয়ক ধন্যবাদ জ্ঞাপন কৰিছে ইৰাণ ইজৰাইলৰ যুদ্ধৰ সময়তেই ভাৰতীয়ই কৰা সমৰ্থনক সেলুট দিছে এইবাৰ ইৰাণে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভাৰতৰ জনতাই যুদ্ধৰ সময়ত আমাক সমৰ্থন দিলে আমাৰ হৈ মাত মাতিলে প্ৰতিগৰাকী ইৰাণ সমৰ্থনকাৰী জনগণক আমাৰ ফালৰ পৰা কৃতজ্ঞতা ভাৰতৰ সাংসদ সমাজকৰ্মী সংবাদ মাধ্যম শিক্ষাৰ্থী জনগণক ধন্যবাদ ভাৰতৰ জনতাই প্ৰতি মুহূৰ্তত মানৱ অধিকাৰৰ সমৰ্থনত থিয় দিলে ভাৰত ইৰাণৰ সম্পৰ্ক পূৰ্বে ভাল আছিল ভৱিষ্যতে ভাল হৈ থাকিব ভাৰতে পুৰণি সম্পৰ্কক মান্যতা প্ৰদান কৰি সমৰ্থন আগবঢ়ালে ইৰাণৰ বিপদৰ সময়ত পুনৰবাৰ সুখ সম্বন্ধৰ কথা ভাৰতীয়ই প্ৰমাণ কৰিলে ইৰাণৰ বিপদৰ সময়তে পুনৰবাৰ সুখ সম্বন্ধৰ কথা ভাৰতীয়ই প্ৰমাণ কৰিছে আৰু যাৰ বাবে এই সম্পৰ্ক সুদৃঢ় আৰু চিৰস্থায়ী হ'ব প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰাৰ্থনাৰ বাবে ইৰাণ জয়ী হ'ল ভাৰতত থকা ইৰাণৰ দূতাবাসে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে মুকলি পত্ৰত শেষত লিখিছে জয় ইৰাণ জয় হিন্দ উল্লেখযোগ্য যে যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টেলিফোনিক বাৰ্তা কৰিছিল ইৰাণৰ সৈতে আৰু ভাৰতেও বিচাৰিছিল সমাপ্ত হওক যুদ্ধ অন্ত পৰাৰ পাছতে এনেদৰে পত্ৰ লিখি ভাৰতীয়ক জনাইছে কৃতজ্ঞতা আন এটা ডাঙৰ খবৰ হৈছে বাল্য বিবাহক লৈ আহি গৈছে অত্যন্ত ডাঙৰ খবৰ জিলাই দিয়া হৈছে বিষয়া নিযুক্তি বাল্য বিবাহৰ বিৰুদ্ধে পুনৰবাৰ খৰব হৈ পৰিছে অসম চৰকাৰ ইতিমধ্যে চলিব অভিযান ডাঙৰ খবৰ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো জিলাই নিযুক্তি দিয়া হ'ল চাইল্ড মেৰিজ প্ৰহিবিশন অফিচাৰ্ছ চমুকৈ CMPOS অবৈধ স্বামী বিচাৰি পুনৰ চলিব অভিযান বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে দিছে এই নিযুক্তি এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো বাল্য বিবাহ ৰোধ হ'বই লাগিব বাল্য বিবাহ কৰা কোনো স্বামী খাৰি নাযাব প্ৰতিখন জিলাত এই বিষয়াসকলে নিৰীক্ষণ কৰিব বাল্য বিবাহৰ ঘটনা অবৈধ স্বামী বিচাৰি পুনৰ চলিব অভিযান ৰাজ্যৰ প্ৰান্তে অবৈধ স্বামী বিচাৰি অভিযান চলাব আৰক্ষীয়ে কোনো স্বামী খাৰি যাব নোৱাৰিব পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ বাবে বিপদত পৰিছিল ইজৰাইলত থকা এইসকল ভাৰতীয় আজিও বিশেষ বিমান যোগে ইজৰাইলৰ পৰা ভাৰতলৈ লৈ অনা হ'ল 224 গৰাকীক এই পৰ্যন্ত 818 গৰাকীক পৰ্যায়ক্ৰমে ইজৰাইলৰ পৰা অনা হৈছে ভাৰতলৈ দিল্লীৰ পালাম বিমানবন্দৰত এইদৰে অৱতৰণ কৰিছে বিশেষ বিমানেৰে আৰু বিশেষ বিমানেৰে এই পৰ্যন্ত 818 গৰাকীক পৰ্যায়ক্ৰমে ইজৰাইলৰ পৰা ভাৰতলৈ অনা হৈছে আৰু যুদ্ধৰ বাবে বিপদত পৰিছিল এইসকল
ভাৰতীয় লোক ইজৰাইলত। অৱশেষত সুকলমে বিমান যোগে ইজৰাইলৰ পৰা ভাৰতলৈ লৈ অনা হৈছে 224 গৰাকীক আৰু এই পৰ্যন্ত 818 গৰাকীক পৰ্যায়ক্ৰমে ইজৰাইলৰ পৰা অনা হৈছে ভাৰতলৈ।